মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ ক্ৰমান্বয়ে এটি এটিকৈ সাধু তোমালোকৰ লগত আলোচনা কৰি আহিছোঁ। ইতিমধ্যে কেইবাটাও সাধু আলোচনা কৰা হ'ল। বুঢ়া বুঢ়ী আৰু শিয়াল এই সাধুটিও আলোচনা কৰা হ'ল। আজি তোমালোকলৈ লৈ আহিছোঁ প্ৰশ্ন উত্তৰসমূহ। বহুদিনৰ মূৰত তোমালোকলৈ ভিডিঅ' লৈ আহিলোঁ। আহাচোন চাওঁ আমি কিনো প্ৰশ্ন আছে তাকে। এই ১ নম্বৰ প্ৰশ্নকেইটা তোমালোকৰ লগত আজি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটোত আছে বুঢ়াই বাৰীত কি ৰুইছিল? বুঢ়াই বাৰীত কচু ৰুই আছিল। বুঢ়ীয়ে মিছাতে কিয় কান্দিছিল? বুঢ়ীয়ে মিছাতে বুঢ়া মৰিল বুলি কান্দিছিল। বুঢ়ীৰ পোহনীয়া কুকুৰ দুটাৰ নাম কি কি? বুঢ়ীৰ পোহনীয়া কুকুৰ দুটাৰ নাম ৰঙা আৰু ক'লা। জীয়েকৰ ঘৰৰ পৰা আহোঁতে শিয়ালৰ ভয়ত বুঢ়ীয়ে ক'ত সোমাই আহিছিল? এটা লাওৰ ভিতৰত সোমাই আহিছিল। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। পাছৰ প্ৰশ্ন উত্তৰসমূহ পাছৰ ভিডিঅ'ত তোমালোকলৈ লৈ আহিম। ভাল লাগিলে মোৰ ভিডিঅ'সমূহ লাইক কৰিবা, শ্বেয়াৰ কৰিবা বন্ধুবৰ্গলৈ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।